চাইতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল জাইট ক্ৰিয়েশ্যনছ লৈ। এই মুহূৰ্তত শিক্ষা বিভাগৰ তৰফৰ পৰা বিভিন্ন পদৰ বাবে শিক্ষক নিযুক্তিৰ কাৰণে তেওঁলোকে এটা ইতিমধ্যে আপোনালোকৰ কাৰণে নটিচ তেওঁলোকে দি দিছে আৰু এতিয়া আপোনালোকে যদি আবেদন কৰিব বিচাৰে তাৰ কাৰণেও যিটো অনলাইন আবেদন প্ৰক্ৰিয়াৰ যিটো লিংক সেইটো তেওঁলোকে প্ৰকাশ কৰিছে। এই শিক্ষক নিযুক্তিবিলাক কোনবিলাক শিক্ষকৰ কাৰণে এই পদসমূহ মুকলি হৈছে গোটেইখিনি তথ্য আজি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে উপস্থাপন কৰিবলৈ মই যত্ন কৰিম। নটিচখন দিয়া হৈছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 আৰু এডভাৰ্টিজমেণ্টখন দিয়া হৈছিলে আপোনালোকৰ 30/12/2021 তাৰিখে। কিন্তু এতিয়া আপোনালোকক অফিচিয়েলি এতিয়া আবেদন কৰাৰ কাৰণে আপোনালোকক লিংকটো মুকলি কৰি দিছে। ইয়াতে কোনকেইটা পদৰ কাৰণে কোনসকল প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ ইয়াতে চাব পাৰিব। ইয়াতে চাব পাৰিছে ইন দ্য অভাৰঅল ইণ্টাৰেষ্ট অফ দ্য ইণ্টেণ্ডিং কেণ্ডিডেটছ অফ দ্য ষ্টেট অফ আছাম দ্য আণ্ডাৰচাইণ্ড ইনভাইটছ অনলাইন application from eligible candidates who are citizens of India as defined in Article 5 to 8 of the Constitution of India and permanent resident of Assam for filling up the post of graduate teacher arts। যিসকল গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে আবেদন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে পদ মুকলি হৈছে। আকৌ গ্ৰেজুৱেট টিচাৰ ছায়েন্স, গ্ৰেজুৱেট টিচাৰ হিন্দী, গ্ৰেজুৱেট টিচাৰ সংস্কৃত। গতিকে এইসকল কেণ্ডিডেটে এতিয়া আবেদন কৰিব পাৰিব শিক্ষক যিটো নিযুক্তি ওলাইছে সেই নিযুক্তি প্ৰক্ৰিয়াত। ঠিক আছে, আৰু ইয়াতে তেওঁলোকৰ যিটো মাহেকীয়া দৰমহাৰ কথা কোৱা হৈছে সেইটো আপোনালোকৰ 14,000-ৰ পৰা 60,500 টকালৈকে তেওঁলোকে মাহেকীয়া দৰমহাটো পাব আৰু গ্ৰেড পে দিয়া আছে 8,700 টকা। আৰু ইয়াতে যিটো সময়সীমাৰ কথা কোৱা হৈছে দ্য প্ৰভিজন অফ অনলাইন এপ্লিকেশ্যন উইল অপেন ফ্ৰম 15th of January 2022, অৰ্থাৎ যিটো জানুৱাৰী মাহৰ 15 তাৰিখ। গতিকে যোৱাকালিৰ পৰা আপোনালোকৰ অনলাইন আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে আৰু এইটোৰ লাষ্ট ডেট আছে আপোনালোকৰ 31 জানুৱাৰী 2022। গতিকে যিসকল কেণ্ডিডেটে এই পদকেইটাৰ কাৰণে আবেদন কৰিবলৈ ইচ্ছুক হৈ আছিলে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেটটো দি দিছে ইয়াতে 31 তাৰিখ। আপোনালোকে 31 তাৰিখৰ আগলৈকে আবেদন কৰিব পাৰিব। কিন্তু আবেদন কৰাৰ আগতে আপোনালোকৰ কেইটামান কথা অলপ গুৰুত্ব সহকাৰে জানিব লাগিব, কাৰণ আবেদন কৰাৰ সময়ত আপোনালোকে যদি সেইখিনি ভুল যদি আপোনালোকে কৰে তেতিয়াহ'লে হয়তো আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো বাতিল হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে কথাখিনি অলপ আপোনালোকে মনদৰে চাব। ইয়াতে কোৱা হৈছে candidates can appear in the interview in multiple districts provided they are in a position to appear in such interview in view of the fact that the verification process at the district level will be conducted simultaneously in all the districts at the same date and time। আপোনালোকে যিহেতু মাল্টিপল ডিষ্ট্ৰিক্টতো এপ্লাই কৰিব পাৰিব সেইটো প্ৰচেছো আছে। গতিকে যিসকল কেণ্ডিডেটে মাল্টিপল ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব, মাল্টিপল ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ পিছত আপোনালোকৰ সেই ডিষ্ট্ৰিক্টসমূহ কিন্তু একেটা দিনতে একেটা সময়তে কিন্তু আপোনালোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ সেইটো কিন্তু বা ইণ্টাৰভিউ সেইটো আপোনালোকৰ তাতে সেই একেটা সময়তে হ'ব। গতিকে অলপ চাই চিনি আপোনালোকে এপ্লাই কৰিব। ইয়াতে মই পদসমূহ কৈ দিছোঁ কোনটো পষ্টৰ কাৰণে কিমানকেইটা পদ ওলাইছে। আপোনালোকে ইয়াৰ বৰপেটাৰ পৰা যদি আপোনালোকে তিনিচুকীয়ালৈকে যদি চায়, প্ৰথম যিটো লিষ্ট আছে লিষ্টটোত ইয়াতে কৈ দিছে, মই লিষ্টটো আপোনালোকক দেখুৱাই দিছোঁ। ফাৰ্ষ্ট লিষ্টটো হ'ল আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ। এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আপ টু তিনিচুকীয়ালৈকে টোটেল পষ্ট আছে 224টা। এনেকৈ আপোনালোকৰ যিকেইটা পদ আছে গোটেইকেইটা পদত আপোনালোকৰ মুঠ পদৰ সংখ্যা আছে 774। মই লিষ্টখন ডেছক্ৰিপশ্যন বক্সত মই দি দিম লিংকটো, আপোনালোকে লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব। কিন্তু আবেদন কৰাৰ আগতে আপোনালোকে কিছুমান কথা অলপ মনদৰে চাব লাগিব। ইয়াতে মিনিমাম এডুকেশ্যনেল এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যনছ ফৰ ডাইৰেক্ট ৰিকুৱাৰমেণ্ট ইন দ্য পষ্ট অফ গ্ৰেজুৱেট টিচাৰ আৰ্টছ এণ্ড ছায়েন্স। আৰ্টছ আৰু ছায়েন্সৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে যেতিয়া আবেদন কৰিব, আবেদন কৰাৰ আগত এইখিনি কথা অলপ মনদৰে চাই ল'ব। 1, 2, 3, 4 চাৰিটা পইণ্ট ইয়াতে কৈছে। ফৰ দ্য পষ্ট অফ গ্ৰেজুৱেট টিচাৰ আৰ্টছ দ্য কেণ্ডিডেট মাষ্ট বি আৰ্টছ কমাৰ্চ গ্ৰেজুৱেট। ঠিক আছে, আপুনি যদি লেংগুৱেজ টিচাৰ যিটো আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু ছায়েন্স আছে এই দুটাৰ ভিতৰত আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকক ফাৰ্ষ্ট আৰ্টছত আপোনাৰ গ্ৰেজুৱেট হ'ব লাগিব। তাৰপিছত কৈছে হয় আৰ্টছত নহ'লে আপোনাৰ কমাৰ্চত। নেক্সট কৈছে পোষ্ট গ্ৰেজুৱেট ইন আৰ্টছ বা কমাৰ্চ, দুটাৰ এটা হ'লে হ'ব। তাৰপিছত কৈছে ইউনিভাৰ্চিটি উইথ এটলিষ্ট 50% মাৰ্কছ ইন আইদাৰ গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন। আপোনাৰ গ্ৰেজুৱেশ্যনত বা পষ্ট গ্ৰেজুৱেশ্যনত কি থাকিব লাগিব, মিনিমাম 50% মাৰ্কছ আপোনাৰ থাকিব লাগিব। তাৰপিছত কৈছে আপোনাৰ বেচেলৰ অফ এডুকেশ্যন অৰ্থাৎ BEd যিটো আপোনালোকৰ প্ৰফেশ্যনেল কোৰ্চ আছিলে সেই কোৰ্চটো আপোনালোকৰ কমপ্লিট হ'ব লাগিব ফ্ৰম এ নেশ্যনেল
কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন ৰিকগনাইজড ইনষ্টিটিউশ্যন, ডেট মিনছ NCERT। B.Ed টো হ'ব লাগিব NCERTৰ পৰা, আৰু NCTEৰ পৰা হ'ব লাগিব। এণ্ড 2 নম্বৰ কৈছে ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ ছায়েন্স যিসকল আছে তেওঁলোকে কি হ'ব লাগিব, ছায়েন্স বেকগ্ৰাউণ্ডৰ ফালৰ পৰা তেওঁলোকে গ্ৰেজুৱেট হ'ব লাগিব উইথ 50% মাৰ্কছ, ছেম B.Ed থাকিব লাগিব। তাৰপিছত নেক্সট যিটো পইণ্ট কৈছে ইয়াতে আপোনালোকে 3 নম্বৰ পইণ্টটো যদি চায়, 3 নম্বৰ পইণ্টটোত ইয়াতে কৈছে ইন পাৰ্চুৱেঞ্চ অফ দ্য গভট OM নম্বৰ ইমান institution having territorial jurisdiction outside the state of Assam but having a study center, এই যিসকলৰ ধৰক বাহিৰত ষ্টাডি কৰি আহিছে তেওঁলোকৰ যদি অসমত কোনো ধৰণৰ চেণ্টাৰ নাথাকে তেতিয়াহ'লে কিন্তু তেওঁলোকৰ আবেদন বাতিল হৈ যাব। তাৰপিছত কৈছে ইয়াতে ইন ৰেচপেক্ট অফ ছেকেণ্ডাৰী টেট, যিসকল কেণ্ডিডেটে ছেকেণ্ডাৰী টেট দিছিলে তেওঁলোকে 60% মাৰ্কছ থাকিবই লাগিব সেইটো আনৰিজাৰ্ভৰ কাৰণে, আৰু 55% মাৰ্কছ হ'ব OBC, MOBC, SC, ST হিলছ আৰু PWD। গতিকে এইখিনি কথা আপোনালোকে ইয়াতে গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু ছায়েন্সৰ কাৰণে চালে। এতিয়া আমি চাম গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে কি নিয়ম নীতি তেওঁলোকে ইয়াতে জনাই দিছে। ইয়াতে আপোনালোকে চাব পাৰিছে প্ৰবীণ ৰত্ন ইন হিন্দী উইথ 50% মাৰ্কছ, যিসকলে প্ৰবীণ বা ৰত্নত হিন্দীত পাছ কৰিছিলে তেওঁলোকে 50% মাৰ্কছ থাকিলে আবেদন কৰিব পাৰিব হিন্দী টিচাৰৰ কাৰণে। আৰু ডিগ্ৰী কোৱালিফিকেশ্যন ইয়াতে কৈছে মিনিমাম 50% মাৰ্কছ, পষ্ট গ্ৰেজুৱেটৰ মিনিমাম 50% মাৰ্কছ। হয় আপুনি গ্ৰেজুৱেশ্যনৰ 50% মাৰ্কছ দেখুৱাব লাগিব, নহ'লে আপোনাৰ পষ্ট গ্ৰেজুৱেটৰ 50% মাৰ্কছ দেখুৱাব লাগিব উইথ আপোনাৰ যদি প্ৰবীণ বা ৰত্ন যদি আছে 50% থকা তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। BA উইথ 50% মাৰ্কছ এণ্ড হেভিং হিন্দী এজ ওৱান অফ দ্য ছাবজেক্টছ উইথ 50% মাৰ্কছ, or postgraduate in arts with 50% marks provided that he has passed BA with one of the subject as Hindi with 50% marks in Hindi। গতিকে এইখিনি আছিলে হিন্দীৰ। আৰু তলত এটা 2 নম্বৰ পইণ্টত তেওঁলোকে জনাইছে যে BT BEd ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি, B.Ed টো থাকিব লাগিব, কিন্তু প্ৰাংগাত টু বি ট্ৰিটেড এজ BEd ডিগ্ৰী অনলি ফৰ দ্য পাৰপজ অফ হিন্দী টিচিং, যিসকল কেণ্ডিডেটে প্ৰাংগত PARANGAT এই কোৱালিফিকেশ্যনটো যিসকল কেণ্ডিডেটে লৈছিলে তেওঁলোকক সেইটো B.Ed হিচাপে ধৰি লোৱা হ'ব। গতিকে B.Ed ডিগ্ৰী হিচাপে ধৰি লোৱা হ'ব অকল হিন্দী টিচিঙৰ কাৰণে, ঠিক আছে, বাকীসকলৰ কাৰণে ছেম থাকিব। নেক্সট ইয়াতে যিখিনি কৈছে আগত মই কৈয়ে দিলোঁ 60% মাৰ্কছটো আপোনালোকৰ ছেকেণ্ডাৰী টেটত জেনেৰেলৰ কাৰণে আৰু 55% মাৰ্কছটো OBC MOBC সকলৰ কাৰণে। নেক্সট আছে ইয়াতে সংস্কৃতত ইয়াতে বিশেষকৈ তেনেকুৱা একো কোৱা নাই, কিন্তু কৈছে শাস্ত্ৰী উইথ 50% মাৰ্কছ এণ্ড হেভিং ডিগ্ৰী কোৱালিফিকেশ্যন, শাস্ত্ৰীত আপোনাৰ 50% মাৰ্কছ থাকিব লাগিব। তাৰপিছত আপোনাৰ ডিগ্ৰী কোৱালিফিকেশ্যন 50% অথবা পষ্ট গ্ৰেজুৱেট আৰ্টছত আপোনাৰ 50% মাৰ্কছটো থাকিব লাগিব। চ' তেনেকৈ দিছে ইয়াতে। আৰু BT BEd ডিগ্ৰী ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি, আপোনাৰ BEd ডিগ্ৰীটো থাকিব লাগিব। আৰু যিটো আপোনাৰ ছেকেণ্ডাৰী টেটৰ পাৰ্চেণ্টেজ সেইটো ছেম থাকিব। আৰু ইয়াতে নেক্সট ইয়াতে কৈছে ইন এডিশ্যন, মানে অতিৰিক্তভাৱে কিছুমান কথা ইয়াতে জনাই দিছে। ইন কেছ অফ ইয়াতে কথাখিনি মই অলপ দেখুৱাই দিছোঁ আপোনালোকক। ইন কেছ অফ এছামিছ মিডিয়াম স্কুল দ্য কেণ্ডিডেট মাষ্ট হেভ পাছড HSLC or equivalent examination with Assamese language as one of the subject or having diploma in Assamese language issued by the Assam Sahitya Sabha or read up to HSLC level in Assamese medium। চ' তেনেকৈ কৈছে ইয়াতে। আৰু এছামিছ মিডিয়ামৰ পৰা হ'লে এছামিছ মিডিয়াম হ'ব লাগিব HSLC, বেংগলী হ'লে বেংগলী, হিন্দী হ'লে হিন্দী, বড়ো হ'লে বড়ো, ইংলিছ হ'লে ইংলিছ। আৰু নেক্সট ইয়াতে আপোনালোকৰ যিটো মাৰ্কছৰ মানে ক্ৰাইটেৰিয়া দিছে আৰ্টছ আৰু ছায়েন্স টিচাৰৰ কাৰণে 100 মাৰ্কছ অন পাৰ্চেণ্টেজ অফ মাৰ্কছ ইন BA BCom BH এক্সামিনেশ্যন ইন কেছ অফ মেজৰ অনাৰ্ছ দ্য মাৰ্কছ অবটেইনড ইন মেজৰ অনাৰ্ছ শ্বেল বি টেকেন ইনটু কনচিডাৰেশ্যন। আপোনালোকৰ মেজৰৰ যিটো মাৰ্কছ আছে সেইটোও দিব পাৰে, অসুবিধা নাই। আৰু 100 মাৰ্কছ অন পাৰ্চেণ্টেজ অফ মাৰ্কছ ইন HS ফাইনেল এক্সামিনেশ্যন, তাৰ পৰা 100 মাৰ্ক থাকিব, 100 মাৰ্কৰ ভিতৰত কিমান পাইছে সেইখিনি হিচাপে তেওঁলোকে কাউণ্ট কৰিব। নেক্সট আছে BEdত, সেইটোও 100 মাৰ্কছ হিচাপে ধৰিব, 100ত কিমান পাইছে সেই হিচাপে তেওঁলোকে মাৰ্কছটো ল'ব। আৰু ছেকেণ্ডাৰী টেটত আপোনালোকে কিমান পাইছে সেইখিনিও তেওঁলোকে ধৰিব। এতিয়া নেক্সট ইয়াতে 4 নম্বৰ পইণ্টটোত কৈছে
যে 100 marks on percentage of marks in TET examination or 60 marks for 15 years of experience as an undergraduate or junior teacher in provincialized higher or higher secondary school having requisite academic and professional qualification. আপোনাৰ যদি 15 বছৰৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনাক 60 মাৰ্কছ তেওঁলোকে দিব। ঠিক আছে, 60 মাৰ্কছটো কোনসকল শিক্ষকৰ কাৰণে দিব? যিসকল আণ্ডাৰ গ্ৰেজুৱেট বা জুনিয়ৰ টিচাৰে প্ৰভিঞ্চিয়েলাইজড হাই বা হায়াৰ ছেকেণ্ডেৰী স্কুলত মানে পঢ়াইছিলে, মানে শিক্ষকতা কৰিছিলে, তেওঁলোকেহে এই 60 নম্বৰ মাৰ্কছটো পাব। তাৰপিছত নেক্সট যদি আমি পইণ্টটো চাওঁ, ইয়াতে পইণ্টটো কৈছে আপোনাৰ 5 নম্বৰ পইণ্টটোত ইয়াতে কৈছে 50 মাৰ্কছ এট 25 মাৰ্কছ ফৰ 1 year of teaching experience as contractual teacher and another 25 marks for 2 years subject to consideration for a minimum period of 2 years. নেক্সট যদি আমি ইয়াতে 6 নম্বৰত চাওঁ, 10 মাৰ্ক দিছে ইয়াতে NCC চাৰ্টিফিকেটৰ কাৰণে, আৰু 10 মাৰ্ক দিছে আপোনালোকৰ স্পৰ্টছ চাৰ্টিফিকেটৰ কাৰণে, এণ্ড নেক্সট 10 মাৰ্ক দিছে আপোনালোকৰ এচিভমেণ্টছ ইন ফাইন আৰ্টছ এণ্ড কালচাৰেল এক্টিভিটিছৰ কাৰণে। এতিয়া নেক্সট আপোনালোকে যদি ইয়াতে চাই হিন্দী টিচাৰৰ কাৰণে, গ্ৰেজুৱেট হিন্দী এণ্ড সংস্কৃত টিচাৰৰ কাৰণে, ইয়াতে ডিটেইলছখিনি কৈছে কোনখিনি মাৰ্কছ ক'ৰ পৰা কিমান দিয়া হৈছে, আপোনালোকে এইখিনি অলপ পঢ়ি ল'ব। তাৰপিছত ইয়াতে কৈছে আদাৰ ক্ৰাইটেৰিয়া ছেপাৰেট মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড ফৰ ইচ কেটেগৰী অফ দ্য পোষ্ট, আৰু প্ৰতিটো কেটেগৰীৰ কাৰণে পষ্টবিলাক বেলেগ বেলেগকৈ মানে মেৰিট লিষ্টবিলাক ওলাব। ঠিক আছে, চ' তেনেকৈ আপোনালোকৰ মেৰিট লিষ্টবিলাক ওলাব। আবেদন কৰাৰ পিছত যেতিয়া নিযুক্তি প্ৰক্ৰিয়া যেতিয়া সম্পূৰ্ণ হ'বলৈ ওলাব, তেতিয়া কিন্তু আপোনালোকৰ মেৰিট লিষ্টবিলাক তেনেকৈ ওলাব। আৰু লাষ্ট ডেটটো মই অলৰেডি আপোনালোকক জনাই দিছোঁ। আৰু বয়সৰ কথা যিটো আছিলে, বয়সটো আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব, 40 বছৰ মেক্সিমাম হ'ব পাৰিব এইটো আনৰিজাৰ্ভৰ কাৰণে। আৰু ৰিজাৰ্ভ কেটেগৰী যিসকল আপোনালোকৰ এক্স ছাৰ্ভিচমেন তেওঁলোকৰ 42 ইয়াৰ্ছ, আৰু OBC MOBCৰ কাৰণে আপোনালোকক দিছে 43, এণ্ড SC ST ST হিলছৰ কাৰণে মেক্সিমাম 50 ইয়াৰ্ছলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলৰ ডিজেবিলিটি আছে PWD কেটেগৰী, তেওঁলোকে 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। তো নেক্সট কৈছে ইয়াতে আপোনালোকে যদি চাই কি আছিলে এইটো, দ্য এলিজিবল কেণ্ডিডেট শ্বেল এপ্লাই অনলাইন, এইটো লাষ্ট ডেট দিছে আপোনালোকৰ 31 তাৰিখ। ন' অফলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড ইন দিছ ৰিগাৰ্ড, আৰু অফলাইন এপ্লিকেশ্যন তেওঁলোকে গ্ৰহণ নকৰে, গতিকে এইখিনি আপোনালোকে চাব অলপ। তাৰপিছত 5 নম্বৰ পইণ্টটো কৈছে দ্য অনলাইন এপ্লিকেশ্যন এণ্ড ডকুমেণ্ট ছাবমিটেড বাই দ্য কেণ্ডিডেটছ উইল বি ভেৰিফাইড এলং উইথ দ্য অৰিজিনেল টেষ্টিমনিয়েলছ এট ডিষ্ট্ৰিক্ট লেভেল, আৰু আপোনালোকৰ ডকুমেণ্টখিনি ডিষ্ট্ৰিক্ট লেভেলত ভেৰিফাই কৰা হ'ব। ঠিক আছে, তাৰপিছত কৈছে আপোনালোকৰ যিটো মাল্টিপল ডিষ্ট্ৰিক্টৰ কথা, সেই ডিষ্ট্ৰিক্টবিলাক আপোনালোকে এপ্লাই কৰক, অসুবিধা নাই, কিন্তু আপুনি যিটোত ছিলেক্ট হয় সেই হিচাপে আপোনালোকে কিন্তু ভেৰিফিকেশ্যন আপোনালোকৰ কৰিব লাগিব। তাৰপিছত নেক্সট যদি আমি ইয়াতে চাওঁ, দ্য কেণ্ডিডেট মাষ্ট ইনজিউৰ্ছ জেনুইননেছ অফ অল দ্য ইনফৰ্মেশ্যন ডকুমেণ্টছ আপলোডেড, আপোনালোকৰ যিমানখিনি ডকুমেণ্ট দিব অলপ চাই চিতি ভালদৰে অৰিজিনেল ডকুমেণ্টছখিনি দিব, কোনো যাতে ডকুমেণ্ট যাতে ভুল নকৰে, নহ'লে কিন্তু কেঞ্চেল হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আপোনালোকে নেক্সট পইণ্ট এটা চাই ল'ব, ইয়াতে মই কৈ দিছোঁ কথাখিনি। দ্য মাদ্ৰাছা টেট এণ্ড দ্য স্পেচিয়েল টেট ফৰ BTAD 6 schedule উইল নট বি কনচিডাৰ ইন দ্য এৰিয়া ৰিকুৱাৰমেণ্ট প্ৰচেছ অফ গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স হিন্দী সংস্কৃত টিচাৰ। মাদ্ৰাছা টেট আৰু স্পেচিয়েল টেট BTADৰ কাৰণে এইটো 6 schedule কাৰণে কনচিডাৰ কৰা নহয়। অল কমিউনিকেশ্যনছ ইনক্লুডিং correndum and addendum etc. will be published as and when required in the official website at, আৰু যিমানখিনি ডিটেইলছ লাগে বা আপোনালোকৰ ইনফৰ্মেশ্যন যিটো লাগে সেই ইনফৰ্মেশ্যনখিনি madhyamik.assam.gov.in আপোনালোকে পাই যাব। এতিয়া ডকুমেণ্ট আপলোড দিয়াৰ যিখিনি কথা আছে, ইয়াতে মিনিমাম 15টা ইয়াতে পইণ্টছ তেওঁলোকে কৈ দিছে, সেই পইণ্টছখিনি আপোনালোকে অলপ মনদৰে চাব লাগিব। কিন্তু পইণ্টখিনি হৈছে ইয়াতে, পইণ্টটোৰ আগতে আপোনালোকক ইয়াতে এটা কথা জনাই দিওঁ, এইখিনি বস্তু আপোনালোকে অলপ ভুল কৰে মাজে মাজে। ডকুমেণ্টছ আপলোডেড এজ মেনশ্যন বিল' শুড বি কালাৰ্ড স্কেন, আৰু ডকুমেণ্টছখিনি আপোনালোকৰ কালাৰিং হ'ব লাগিব, এণ্ড ক্লিয়াৰ ইন PDF ফৰ্মেট হোৱাইল আপলোডিং, আৰু আপোনালোকে যেতিয়া ডকুমেণ্টছখিনি আপলোড কৰিব সেইটো কিন্তু আপোনালোকৰ PDF ফৰ্মেটত হ'ব লাগিব, JPG বা JPEG ফৰ্মেটত হ'লে কিন্তু নহ'ব, কালাৰিং হ'ব লাগিব। তাৰপিছত আপোনালোকৰ PDF ফৰ্মেটত হ'ব লাগিব, আৰু কৈছে কি ইয়াতে এণ্ড এপ্লাইং অনলাইন এণ্ড অল ডকুমেণ্ট শুড বি ছেল্ফ এটেষ্টেড, আৰু আপোনালোকৰ ডকুমেণ্টছবিলাক গোটেই ডকুমেণ্টছবিলাক কিন্তু ছেল্ফ এটেষ্টেড কৰিব লাগিব। ছেল্ফ এটেষ্টেড 1 নম্বৰ, 2 নম্বৰ হ'ল আপোনালোকৰ মানে কালাৰিং,
তাৰপিছত আপোনালোকৰ PDF ফৰ্মেট বনাই আপোনালোকে আপলোড কৰিব লাগিব। এতিয়া কি ডকুমেণ্ট লাগিব অলপ চাই লওকচোন। প্ৰথমতে লাগিব আপোনালোকৰ একপি কালাৰিং মানে ৰিচেণ্ট পাছপোৰ্ট সাইজ এটা কালাৰিং ফটো লাগিব। তাৰপিছত HSLC মাৰ্কশ্বিট এণ্ড এডমিট কাৰ্ড, এইটো এজ প্ৰুফ হিচাপে। তাৰপিছত হায়াৰ ছেকেণ্ডাৰীৰ আপোনালোকৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, এই দুটা ডকুমেণ্টছ কিন্তু এটা PDF বনাই কিন্তু আপোনালোকে আপলোড কৰিব লাগিব। নেক্সট কৈছে ইয়াতে মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ ডিগ্ৰীৰ আপোনালোকে যিমানখিনি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট এই দুটা কিন্তু আপোনালোকে কালাৰিং এণ্ড আপোনালোকৰ PDF ফৰ্মেট বনাই আপলোড কৰিব লাগিব। পোষ্ট গ্ৰেজুৱেটৰ কাৰণেও সেম মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট। তাৰপিছত কৈছে ইয়াতে হাই স্কুল টেট, স্পেচিয়েল টেট মাৰ্কশ্বিট কাম চাৰ্টিফিকেট। তাৰপিছত BEd ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এণ্ড চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট দুয়োটাই দিব লাগিব। কাষ্ট চাৰ্টিফিকেট, ডিজেবিলিটি ক্ৰাইটেৰিয়া ইন কেছ অফ PWD কেণ্ডিডেটছ। তাৰপিছত EWS চাৰ্টিফিকেট ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি, যদি আছে দি দিব। চাৰ্টিফিকেট NCC চাৰ্টিফিকেট যদি আছে। তাৰপিছত স্কেন ছিগনেচাৰ, আপোনালোকৰ ছিগনেচাৰো লাগিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে সেইটো দি দিব আপোনালোকে। তাৰপিছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইন এনি 1 year অথবা 2 বছৰ তেনেকুৱা থাকিলে আপোনালোকে সেইখিনি ছাবমিট কৰি দিব। আফটাৰ ছাবমিটিং দ্য অনলাইন এপ্লিকেশ্যন ফ্ৰম দ্য কেণ্ডিডেটছ উইল গেট এ ইউনিক নাম্বাৰ, আপোনালোকে ছাবমিট কৰাৰ পিছত এটা ইউনিক নাম্বাৰ পাব, এপ্লিকেশ্যন নাম্বাৰ এগেইনষ্ট দ্য ছাবমিটেড এপ্লিকেশ্যন। আৰু সেইটো এপ্লিকেশ্যন নাম্বাৰ ইউজ কৰি আপোনালোকে পৰৱৰ্তী সময়ত নিজৰ গোটেইখিনি ডিটেইলছ চাব পাৰিব। কেণ্ডিডেটছ মে নট ডেট ফেইলিং টু কোৱালিফাই ইন স্কেনিং ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ উইল ৰিজাল্ট কেঞ্চেলেশ্যন, আপোনালোকে যেতিয়া ভেৰিফিকেশ্যন হ'ব তেতিয়া যদি ডকুমেণ্টছখিনি ছাবমিট কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ আবেদন বাতিল হৈ যাব পাৰে। দ্য অফিচ উইল নট বি ৰেছপনচিবল, গতিকে এইখিনি কথা ইয়াতে দি দিলে। আৰু ডকুমেণ্টছখিনি ইয়াতেতো মই কৈয়ে দিলোঁ, আপোনালোকে সেই হিচাপে ডকুমেণ্টখিনি আপলোড দিব। চ' এইটো আছিলে আজি ইনফৰ্মেশ্যন। যদি কিবা সুধিব লগা থাকে আপোনালোকে মোক ডাইৰেক্ট কমেণ্ট বক্সত জনাই দিয়ক, মই যিমানখিনি পাৰোঁ আপোনালোকক উত্তৰ দিবলৈ যত্ন কৰিম। আজিকাৰণে এইখিনি বাবে টেক কেয়াৰ, জয় অসম।